কৃষ্ণকান্ত সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাৰ নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ পথ মুকলি হৈছে। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, প্ৰাণী বিজ্ঞান, তথ্য বিজ্ঞান আৰু গণিত বিষয়ত দূৰ শিক্ষাৰ জৰিয়তে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিব শিক্ষাৰ্থীসকলে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি কৰে উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসে। লগতে বিশ্ববিদ্যালয়খনে দক্ষতা বিকাশ আৰু নতুন বিজ্ঞানাগাৰ স্থাপনৰ দিশতো কাম আগবঢ়োৱা বুলি জানিবলৈ দিয়ে। ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয়খনে যেহেতু এটা বিশাল কাৰবাৰ পৰীক্ষাটো আমি চেষ্টা কৰিলেও কিন্তু কিছুমান জায়গাত পৰীক্ষাৰ ক্ষেত্ৰত কম্প্ৰমাইজ হৈছে। এটো আমাৰ এটা ফৰ্মেল ষ্টেটমেন্ট, কিন্তু আমি কন্টিনিউয়াস এফৰ্ট লৈছো যাতে আমাৰ পৰীক্ষা ব্যৱস্থাটো ক্ৰমাগতভাৱে গৈ 100% হয়। আৰু শিক্ষামন্ত্ৰী মহোদয়ে আমাক বাৰে বাৰে এটা কথা কৈছে যে আপোনালোকে পৰীক্ষাটো ইমান কটকটীয়া কৰক যদি এনৰোলমেন্ট কমিও যায় তাৰ কাৰণে চিন্তা কৰিব নালাগে। কাৰণ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে, এটো যিমান ল'ৰা-ছোৱালী বা মানুহে শুনি আছে এটো মানে আপোনালোকৰ যোগেদি শুনিব। অসম চৰকাৰে সিদ্ধান্ত লৈছে যিকোনো ৰিক্ৰুটমেন্ট এতিয়া অসম চৰকাৰে কেৱল ৰিটেন আৰু ভাইভা এক্সামৰ যোগেদিহে কৰিব। টিচিং লাৰ্নিংটো আগৰ নিচিনা আমি কেৱল কিতাপ কেইখনত পঠিয়াই দিয়াতে আবদ্ধ নাথাকে। এতিয়া শিক্ষাৰ্থীয়ে যিটো কোৱালিটিৰ কথা কৈ আছে, আমি সেইদিনা সন্মানীয় উপাচাৰ্য মহোদয় আৰু মই গৈছিলো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবলৈ। তেখেতেও এটা কথা কৈছে যে ODL মানে নো ক্লাছ নহয়। আজি প্ৰযুক্তি আহিছে, আপোনালোকে অনলাইন ক্লাছৰ ব্যৱস্থা কৰক। যতে নাথাকক, ধুবুৰীতে থাকক, মানকাছাৰতে থাকক, উত্তৰ কাছাৰতে থাকক, ল'ৰাটোৱে এটা বা ছোৱালীজনীয়ে এজন কোৱালিটি শিক্ষকৰ ক্লাছটো যাতে পাব পাৰে তাৰ ব্যৱস্থা কৰক। আৰু তাৰ কাৰণে আমি ব্যৱস্থা কৰিছো। চনৰ পৰা এটা কম্পিউটাৰ ডিগ্ৰী ললে মানুহে কোৱেশ্চন কৰে ন, এটো কি সংস্থা, তাৰ ৰিকগনিশ্যন আছে। NCVT ৰিকগনিশ্যন মিন্স ইট ইজ গ্লোবালি ৰিকগনাইজড ডিগ্ৰী। গতিকে সোলাৰ পেনেল ইনষ্টলেশ্যন আমি প্ৰথমটো কোৰ্স আমি পাইছো। এটো কোৰ্স আমি এতিয়া আৰম্ভ কৰিম। এটা জেৰিয়েটিক কেয়াৰ, এতিয়া বয়সস্থ মানুহ বাঢ়ি গৈছে, তেওঁলোকক কেয়াৰ কৰা মানুহৰ সংখ্যা কমি গৈছে। সেইকাৰণে আমি সেইটো কোৰ্স ইতিমধ্যে জমা দিছো, এটো ফাইনেল ষ্টেজত আছে। গতিকে অহা 1 মাহ 2 মাহৰ ভিতৰত আমি